সন্মানীয় মিডিয়া বন্ধুসকল, আমি যোৱা 29 তাৰিখৰ যিটো 3টা বজাৰ ঘটনা দিবসৰি আমাৰ স্বপন ডাঙৰীয়াৰ আমাৰ আগন্ত যোৱা 2 বছৰৰ যিটো এমপি নৱকুমাৰ চৌধুৰী হঠাৎ আহি উপস্থিত হৈ পেলাই এই কথাটো লৈ পেলাই আমালোকৰ মাজত বিশেষ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। কিন্তু তেনেকুৱা প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ দৰকাৰ নাই, কাৰণ তেওঁ যেহেতু BPF-ত যোৱা একমাহ আগত হাগ্ৰামাৰ লগত তেওঁ জইনিং হিচাপে কৰি কাম কৰি আছে, আৰু আজি তেওঁ এজন সক্ৰিয় BPF-ৰ নেতা বুলি আমি ভাবোঁ। আৰু আজি নৱচৰণক এইটো ক'ব বিচাৰিম, আজি BTC-ত বড়ৰ কোনো ইয়াৰ প্ৰভাৱটো নাই, কাৰণ বড় কৰি তেওঁ দুবাৰ না 10 বছৰ নহয় জানো, 10 বছৰ তেওঁ এমপি কৰি খাইছে, কিন্তু কোনো জাতি জনগোষ্ঠীৰ কাৰণে তেওঁ আজি কোনো মাত মাতা নাই। আৰু আজি আমাৰ ইয়াত বড় প্ৰভাৱটো বা এনেকুৱা বিভাজন নীতিটো ইয়াত নাই। আজি মই অনুৰোধ কৰিম নৱচৰণীয়াক ইয়াত আহি তেওঁ লাভ নাই। আৰু আজি আমি দিনক দিনে চাই আছোঁ হাগ্ৰামৰ যিটো স্থান গোটেই BTC বাসীত যে আজি য'ত যাওঁ তাতে হাজাৰ হাজাৰ মানুহ আজি জইনিঙত আহি আছে, য'ত পাওঁ তাতে। তো আজি তেওঁৰ লগতে আমি 47 দুৱাৰত যিটো BPF-ৰ যি স্থিতি আমি চাইছোঁ, যোৱা কেইদিন কৰি আমি গোটেই আমি প্ৰদৰ্শন কৰিলোঁ, ভিজিট কৰিলোঁ, কিন্তু আমালোকৰ বৰ্তমান বোৰ্ড কমিটিৰ যোগেদি আমি যিটো চালোঁ এইটো টনকিয়াল আৰু শক্তিশালী হিচাপে আজি হৈ উঠিছে। গতিকে ইয়াত আজি আমাৰ এই 5 নং কোকৰাঝাৰ 1 নং কোকৰাঝাৰ নহয়, যেতিয়া 1 নং কোকৰাঝাৰত কোনো দলে যে পণ্ডিততা কৰি জিতিব সেইটো নহয়। আজি BPF-ৰ যিটো উত্থান, সেই উত্থানক কোনেও নষ্ট কৰিব নোৱাৰে। যি পৰিৱৰ্তন লৈ পেলাই প্ৰমোদ বড়ো চৰকাৰে যিখিনি কথা কৈছিল যে পৰিৱৰ্তন কৰি দিম, কি পৰিৱৰ্তন কৰি দিম, 1 vote 1 job, মহিলাবিলাকৰ কাৰণে 75,000 চেল্ফ হেল্পৰ পইচা, ঘৰে ঘৰে চাকৰি, তেনেকুৱাতে এটাও কৰিব পৰা নাই। আৰু চাকৰি দিয়াৰ যিটো শক্তি আছিল CSB চেণ্ট্ৰেল চিলেকশ্যন বোৰ্ড, এইটোতে সিহঁতে কি কয় আমালোকৰ অসম চৰকাৰক সিহঁতে দিছে। গতিকে আজি চাকৰি দিয়াৰ তাৰ পাৱাৰেই নাই। গতিকে এইবোৰ কথাটো লৈ পেলাই তেওঁ কি কৰিছিল, আমালোকক পৰিৱৰ্তনটোৰ নাম লৈ পেলাই আমাৰ মানুহক প্ৰলোভন দেখাই পেলাই যোৱাবাৰ কিবা এটা কাৰণে জিকিছে। কিন্তু এইবাৰ আমাৰ MP ইলেকশ্যন হওক বা BTC ইলেকশ্যন হওক, আৰু পৰিৱৰ্তন বা UPF চৰকাৰে কোনো আহিব নোৱাৰে বুলি আমি খাটাং লৈছোঁ। কিন্তু আমি দেখাবলৈ পাইছে নাজাৰিয়ে হীৰা চৰণীয়া ইলেকশ্যন খেলিব নাপাব আৰু তথাপিও এই কেম্পেইন কৰি আছে। আচ্ছা, এনেকুৱা আমি দেখা পাইছোঁ। তো কথাটো হ'ল আমিও ছ'চিয়েল মিডিয়াৰ যোগেদি গম পাওঁ যে হীৰা চৰণীয়া তেওঁৰ যিটো ট্ৰাইবেল যিটো ডকুমেণ্টছ সেইটো ফলছ বুলি কৈছিলে। কিন্তু এতিয়া এইবোৰ আৰু দেখাব কৈছিলে কথা ঠিক, কিন্তু আজি ইয়াত কি পদক্ষেপ লৈ পেলাই, কি এটা ষ্টেটমেণ্ট লৈ পেলাই হঠাৎ ইয়াত সোমাইছে, কিন্তু এতিয়ালৈ তেওঁ কেন্দ্ৰিত হবিটো খাটত হোৱা নাই নহয়। এতিয়া কি হ'ব নে নাই, কিন্তু আগতীয়াকৈ জাষ্ট এই হয় কিবা এটা কাৰণত তেওঁ আহিছিল, কিন্তু তেওঁ এতিয়ালৈ ST-কৰণৰ যি চাৰ্টিফিকেট আছে সেইটো ইমান খাটাং হ'ব নোৱাৰে। তেওঁ জাষ্ট এটা মানুহক এটা কি কয় এটা কিবা এটা বিভ্ৰান্ত সৃষ্টি কৰিবৰ কাৰণেহে তেওঁ DSC আহিছে বুলি মই ভাবোঁ। এইখিনি ন নেভাৰ। এই বড় কিবা এই শব্দটো আমাৰ BTC নাই, সেইটো মোৰ এটা বিশেষ কথা। আজি প্ৰেছ মিট লৈছে, এইটো প্ৰেছ মিট লোৱাৰ মেইন পৰিস্থিতি আছে। তো নমস্কাৰ বন্ধুসকল। তো আজি প্ৰেছ মিট লোৱাটো এইটোৱেই হ'ল, যোৱাকালি এনে 3টা 3:30 মানত অকস্মাত মোৰ ঘৰত আমাৰ এই যে যোৱা MP আছিল 5 নং কোকৰাঝাৰৰ MP হীৰা চৰণীয়া আৰু ইহঁতৰ কৰ্মচাৰী যিমানে আছে, তো ইহঁতে গৈ মোৰ ঘৰত গ'ল। তো হঠাৎকৈ যোৱাৰ পিছত আৰু এইটো অলপ আলোচনাও কৰিছোঁ, মানে ইহঁতক মানে জিতাব লাগে, আকৌ যোৱা 10 বছৰটো কৰি গ'ল, MP হৈ গ'ল, আকৌ আৰু জিতাব লাগে, সেইটো আলোচনা কৰিবৰ কাৰণে ইহঁতে গৈছিল। তাৰপিছত লাষ্টত মোক হঠাৎ কৰি বেলেগৰ কিবাটো এই মালাটো পিন্ধি মোক পিন্ধাই দিয়াৰ পিছত এইটোৱে। তো ইমান দিন আমাৰ হীৰা চৰণীয়াই মানে আমাৰ ইয়াত কোনো দিন অহা নাছিল। MP হৈ গ'ল, কেনেকৈ আছিল, কেনেকৈ নাই, কেনেকৈ কৰিছে, তাতে আমি একোৱেই গম নাপাওঁ। তো অকস্মাত হ'ল, কালি আহি গ'ল, কালি অহাৰ পিছত তেনেকুৱা কৰিল। কিন্তু মই এইটো ভাল পোৱা নাই।
আৰু ইহঁতৰ লগত আমি সংমত নাই। তো মই ইহঁতৰ লগত সংমত নাই। মই আহিছোঁ BPF-ৰ লগত, আৰু BPF-ৰ লগত মই কাম কৰি যাম আৰু BPF-তে থাকিম। তো মই এইটো কাৰণে মই আমাৰ যিমান আমাৰ BPF-ৰ ভাই বন্ধুসকল আছে, যাতে এইবিলাক মানে মনত ল'ব নালাগে। মই নিজেও অশান্তি হৈছোঁ যে মানে হীৰাচৰণী আমাৰ ঘৰত অহাৰ কাৰণে, যাতে এইটো আৰু মনত কিবা বেলেগ ভাৱ ল'ব নালাগে। আৰু মই ক্ষমাও খুজিছোঁ আমাৰ ঘৰত। তো এই টাইমত আৰু কৰ্মত বাবু যাব পাৰে, কিন্তু BJPৰ মানুহ আহিব পাৰে, কংগ্ৰেছো আহিব পাৰে, কিন্তু সেই বুলি আমি যে কিবা বেলেগ পাৰ্টিত সোমাই যাম তেনেকুৱা নহয়। মই এবাৰ হাগ্ৰামা ছাৰৰ লগত মই যোগদান কৰিছোঁ, মই তাৰে লগতে আছোঁ। আৰু তো বেলেগ ভাবিব নালাগে। মই এইটোৱেই আৰু মিডিয়াৰ ওচৰত আমি প্ৰাৰ্থনা আৰু মাপ খুজিছোঁ আৰু